নিৰ্মূল কৰিব লাগে আমাৰ গাঁওখনত ইমানখিনি ড্ৰাগছ ল'ৰা আছে মানে গোটেইখিনি তাৰমানে সৰু সৰু ওলাই উঠি অহা প্ৰজন্মখিনি শেষ কৰি দিব এতিয়া মোৰ এটা ল'ৰা শেষ হৈ গ'ল এটা ল'ৰা ডাঙৰ ল'ৰাটো এক্সিডেণ্ট হৈ ঢুকালে তাক শেষ কৰি ভাল পাইছে সেইখিনি গাঁৱৰ ল'ৰাই কৰিলে খুৱাই মেলি এতিয়া যিখিনি আকৌ এটা সৰু ল'ৰাটো টাৰ্গেট কৰিছে মানে শেষ কৰি দিম বুলি ভাবি আৰু উঠি আহিব তাকো টাৰ্গেট কৰিছে মুঠতে ইনকম কৰি খাব নোৱাৰে সিহঁতে ইনকম কৰি খাব নোৱাৰে ফ্ৰীত চলিব বিচাৰে তাৰমানে দুহাতে আজৰি নাখায় ফ্ৰীত চলিব বিচাৰে ঘৰ চলিব লাগে নিজৰ সংসাৰখন থান বান কৰি কৰি লোকৰ সংসাৰ থান বান কৰিছে মোৰ ল'ৰাটো এতিয়া 5 দিন থাকিছে এজনী M.Com পাছ কৰা ছোৱালী বিয়া পাতিছিলে এটা মেট্ৰিক পাছ ল'ৰা হয় কিন্তু দুটা ল'ৰাই দিনটোৰ ভিতৰত ফোন কৰি ছোৱালীজনী লগে লগে গধূলি গুচি যাবলগীয়া হ'ল বাধ্য কৰাই দিলে 1 নম্বৰ ড্ৰাগছৰ কাৰণে ওলায়া মাললহি সোমাই থাকিবলৈ আছে মাইকী কথা শুনিবলৈ আছে নেকি সিহঁতে চলিছে মই সিহঁতক গ্ৰেপ্তাৰ কৰিব বিচাৰোঁ সিহঁতক ধৰিব লাগে সিহঁত জীয়াই থকালৈকে গোটেই গাঁও শেষ কৰি দিব সিহঁতৰ নাম নকওঁ থানাৰ দৰে যাব থানাত হেৰি কৰিব থানাত আমি কমপ্লেইন দিম থানাত নাম দিম থানাৰ পৰা নাম উঠাই আনি কিনে আমি সিহঁতক গ্ৰেপ্তাৰ কৰাবলৈ সাজু আছো ভয় নকৰোঁ আজি মোৰ ল'ৰাটো শেষ কৰিলে আৰু 10 ঘৰৰ শেষ কৰি যাব ল'ৰা উঠি আহিছে টাৰ্গেট কৰি লৈছে ল'ৰা শেষ কৰি দিম বোলা গ'লে পুলিচ প্ৰশাসনৰ বিষয়াৰ লগত আমি যোগাযোগ কৰিম সিহঁতৰ ল'ৰা ছোৱালী উঠি আহিছে সিহঁতৰ ল'ৰা ছোৱালী আছে সিহঁতৰ ল'ৰা ছোৱালীকেইটাক ড্ৰাগছ খুৱাব নোখোৱাই সিহঁতৰ ল'ৰাকেইটাক গটা মাৰি ফিচাইত পেলাম গটা মাৰি নহ'লে চাবুৱা থানা জ্বলাম নহ'লে পানীতলা থানা জ্বলাম মৰি গ'লেও মৰি যাম গম পাইছে নাই ভয় নকৰোঁ কিন্তু এনেকুৱাখিনি কৰিবলৈ কি দম দিব কিমান মানুহ কথা দেখিছোঁ কিমান জেললৈ যাবলৈ দেখিছোঁ তাকে ড্ৰাগছ মাফিয়া হৈ কিনে জেললৈ যা মই এটা বোলে দাদাগিৰি মোক কোনে জেলত কি কৰিব বোলে সিহঁতি সেইটো দেখাওক আজি এপ দেখাওক ৰাইজৰ মাজত কোনে কি কৰিব বোলে আমাক এপ দেখাওক সেইডোখৰলে ভাতৰ চুচুকলে গৈ কিনে আমাক দাদাগিৰি দেখুৱাখন নালাগে নহয় পুলিচ প্ৰশাসনকো আমি নেৰিম পুলিচ প্ৰশাসনৰ পানীতলা থানা এনেকে যে পকেট লৈ যে ফটো মাৰি সেনেকুৱা ড্ৰাগছ মাফিয়া ৰাতিপুৱাই তিনিআলিত হাজি হৈ থকা দেখিছোঁ থানালৈকে পানীতলা থানালৈকে দৌৰিম প্ৰথম ৰাইজক সজাগ কৰি লৈছোঁ সচেতন কৰি লৈছোঁ তাৰ পাছত আমি কি কৰোঁ চাই লোৱা আৰু ৰাইজে চাই লওক তাৰ পাছত কি কৰিম ভাৰতৰ গাঁৱত ভাৰতৰ স্থিত আশে-পাশে থকা কেইবাখনো গাঁৱৰ মাজত বহুত দিনৰ পৰাই জীয়াই আছোঁ আজি মই অলপ দিনৰ আগত গাঁও এৰি চহৰলৈ ওলাই গ'লোঁ ওলাই যোৱাৰ পাছত আজি আমাৰ যিখিনি নতুন প্ৰজন্ম সৰু সৰু ল'ৰা 9-10ত পঢ়ি মেট্ৰিক পাছ কৰি কলেজলৈ আগবাঢ়ি গৈছে মাক বাপেকৰ পৰা জোখতকৈ বেছি পইচা লৈ পিনে প্ৰথমতে সৰু বস্তু এটা খাই লাহেকৈ গৈ ডাঙৰ বস্তু খাবলৈ লয় এনেকুৱা কৰি লাষ্টত এতিয়া আমি গম পোৱা মতে কম পইচাত ভাং খাবলৈ বিচাৰে ভাং খাই যেতিয়া ভাঙৰ নিচা বেছি অতিক্ৰম হ'ব বিচাৰে তাৰপাছত তাহাঁতি ড্ৰাগছ খাবলৈ বিচাৰে ড্ৰাগছ খাব বিচৰাটো বা খোৱাটো বৰ ডাঙৰ কথা নহয় কিন্তু প্ৰত্যেকজন মানুহে আজি মোৰ ল'ৰাটোৱে খাব কাইলৈ মোৰ ল'ৰাটোৱে অন্য এজনক শিকাব এই বস্তুটো গৈ মেলি আমাৰ গাঁৱত বহুত বেছি আপোনালোকক কি বুলি ক'ম গতিকে আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিয়ে সকলো অসমবাসী ৰাইজক এটা বাৰ্তা দিব বিচাৰিছোঁ যাতে যেন আমি আজি যিখন আলোচনা চক্ৰ ৰাজহুৱা আলোচনা চক্ৰ আয়োজন কৰিছোঁ এই আলোচনা চক্ৰখনত আপোনালোকে সচেতন ব্যক্তি যিমান আছে সকলোৱে যেন আমাক সহযোগ কৰে আৰু এই সহযোগ কৰাৰ সময়ত আমি কাৰোবাক যদি খোৱা মানুহকে পাওঁ বা বিকা মানুহকে পাওঁ যাকে পাওঁ সেই মানুহখিনিক আমি পুলিচক দিব লাগে বা এৰেষ্ট কৰিব লাগে জেল হাজতলৈ যাব লাগে সেইখিনি কথা চিন্তা নকৰি ল'ৰাটোক যদি কিবা প্ৰকাৰে ভাল কৰিব পাৰোঁ সেই আমাৰ কামনা থাকিব আৰু আপোনালোকে আমাক সহযোগ কৰিব আৰু পাৰিলে আমাক সকলো আপোনালোকৰ নিউজ চেনেলৰ থ্ৰুৱেদি অসমবাসী ৰাইজক বাৰ্তা দিব মানৱ জাতিৰ কাৰণে আচলতে বৰ লাজৰ বিষয় মই আপোনালোকৰ মাধ্যমৰ যোগেদি এটাই কম যে প্ৰত্যেকজন মানুহে সচেতনতাই বাদ বুলিব লাগিব এই সময়টো বৰ দুৰ্ভিক্ষ সময় প্ৰত্যেকজনী আই মাতৃয়ে কিন্তু ভাতৰ কাঁহীত চকুৰ পানী টোপাল টুকিবলগীয়া হৈছে এই মুহূৰ্তত আচলতে আমি ইজনে সিজনক আচলতে দোষাৰোপ কৰি মই ভাবিছোঁ যে সমাজ ব্যৱস্থাটো বা দায় আহিব খোজা নাই কিন্তু এটা কথা ঠিক যে এই চৰকাৰখনে যিখনে হিতাধিকাৰী সৃষ্টি কৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনবৰত হিতাধিকাৰী সৃষ্টি কৰা এই চৰকাৰখনে কিন্তু এই ভয়াৱহতা এই যিটো ড্ৰাগছৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোক কিন্তু তেওঁলোকে আজি খুব মানে এটা হাস্যকৰ বিষয় হিচাপে তেওঁলোকে গ্ৰহণ কৰি কিন্তু ব্যৱস্থাটো মাজলৈ ঠেলি দিছে গতিকে চৰকাৰখনক কঠোৰভাৱে ধিক্কাৰ জনাইছোঁ আৰু এই ব্যৱস্থাটো চৰকাৰে ৰোধ
কৰো বুলি ক'লে নিশ্চিতভাৱে পাৰে কিন্তু এটা কথা হয় যে মানুহ জন্ম হোৱাৰ আগতে মদ কানি ভাং ড্ৰাগছ আজি জন্ম হৈছে কিন্তু আজি সমাজ এখন নিয়ন্ত্ৰিত কৰিবৰ কাৰণে কিন্তু চৰকাৰৰ যিখিনি দায়িত্ব এই দায়িত্বৰ পৰা কিন্তু তেওঁলোকে ভালৰি কাটি গৈছে গতিকে অসম চৰকাৰক আমি ক'ব খুজিছোঁ আজি এই ভাৰধৰা পুলুঙা এই টকুবাম এই গাঁৱৰ পৰাই ক'ব খুজিছোঁ আজি জনজাগৰণ সভা যোগেদি তেওঁলোকে অন্ততঃ প্ৰশাসনক এটা তেওঁলোকে নিৰ্দেশনা জাৰি কৰক যে অন্ততঃ ড্ৰাগছ এডিক্টেডেই হওক বা বিক্ৰেতাই হওক তেওঁলোকক কঠোৰ বা কঠোৰ শাস্তি যাতে তেওঁলোকক প্ৰদান কৰে তাৰ পাছতে আচলতে সমাজ এখনে এটা ন্যায় ব্যৱস্থা পাব নহ'লে কিন্তু আজি শিক্ষা ব্যৱস্থা বুলি ভাবি আহিছে গোটেই আজি ছাত্ৰ ছাত্ৰী শিক্ষাৰ যিটো ব্যৱস্থা এই ব্যৱস্থা বুলি প্ৰত্যেকগৰাকী অভিভাৱকে কিন্তু চিন্তিত হৈ পৰিব গতিকে মই আশা ৰাখিম যে সমাজ ব্যৱস্থাটো যাতে আমি মানুহ হৈ জীয়াই থাকিব পাৰোঁ গতিকে তাৰ কাৰণে কিন্তু আশা ৰাখি চৰকাৰলৈ এটা আহ্বান তেওঁলোকে এই ড্ৰাগছৰ গোটেই এই ব্যৱস্থাটো তেওঁলোকে এটা কঠোৰ ব্যৱস্থাৰ মাজেদি গোটেইখিনি ব্যৱস্থা তেওঁলোকে দায়িত্ব গ্ৰহণ কৰি এটা নাইকিয়া নিৰ্মূল কৰিব বুলি মই আশা ৰাখিছোঁ